তামুলপুৰত ৰাভা জনগোষ্ঠীৰ ঐতিহাসিক পৰম্পৰাগত বাম্বল পিতা উৎসৱ পালন। ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিত তামুলপুৰৰ বিভিন্ন প্ৰান্তত ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰে ঐতিহাসিক পৰম্পৰাগত বাম্বল পিতা উৎসৱ। উক্ত বাম্বল পিতা উৎসৱটো বৃহত্তৰ অসমীয়া জাতিৰ লগতে ৰাভা জনগোষ্ঠীৰ লোকসকলে এক সুকীয়া জনগোষ্ঠীয় ৰীতি নীতিৰে পালন কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ তামুলপুৰ জিলাৰ টুটলা ৰাভাসকলে ৰাভা জনগোষ্ঠীৰ ঐতিহাসিক পৰম্পৰাগত উৎসৱ ভাদ মাহৰ পূৰ্ণিমা তিথিত আজিও অতি সুন্দৰভাৱে পালন কৰি আহিছে। তাৰে অংশস্বৰূপে সোমবাৰে নিশাও নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকসহ একাংশ লোক ওলাই আহি তামুলপুৰৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে এই বাম্বল পিতা উৎসৱ। এই উৎসৱৰ আছে বিশেষ তাৎপৰ্য, এক বিশেষ মহত্ব। ৰাভা জনগোষ্ঠীয় গীতবোৰৰ মাজত কিছুমান টুটলা সমাজৰ থলুৱা শব্দ ব্যৱহাৰে গীতবোৰত বিশেষ মহত্ব প্ৰদান কৰিছে। টিক, টিকালি, ফিৰুং, লিটুং আদি শব্দই টুটলা ৰাভাসকলৰ কিছুমান আপুৰুগীয়া থলুৱা কথাকে বুজায়। গীতৰ আৰম্ভণিত তেওঁলোকে আইহাত বাইহাত বুলি ডাঙৰক সাক্ষী কৰি বাম্বল পিটিবলৈ ওলাই যোৱাটো এক পৰম্পৰাগত নিয়ম। এই উৎসৱৰ সৈতে তামুলপুৰীয়া ৰাভাসকলৰ এক বিশেষ মহত্ব আছে। কিন্তু বৰ্তমানেও এই উৎসৱৰ যিমান প্ৰচাৰ হ'ব লাগিছিল সিমান হোৱা নাই বুলি ৰাভা জনগোষ্ঠীৰ ৰাইজে মত প্ৰকাশ কৰে। বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভায়ো সোমবাৰে দুপৰ নিশালৈকে জনগোষ্ঠীটোৰ পৰম্পৰা ৰক্ষা কৰি অংশগ্ৰহণ কৰে এই উৎসৱত। হয়, ৰাভা জনগোষ্ঠীৰ অন্যতম এটা জাতীয় উৎসৱ বাম্বল পিতা উৎসৱ। এই উৎসৱটি প্ৰতি বছৰৰ ভাদ মাহৰ যি পূৰ্ণিমা সেই পূৰ্ণিমা তিথিত পালন কৰা হয়। আৰু এই বাম্বল পিতা যি এটা উৎসৱ, এই উৎসৱটি আমাৰ পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি আহিছে। আৰু বিশেষভাৱে আমাৰ ৰাভা জনগোষ্ঠী কৃষিজীৱী, কৃষিৰ লগত জড়িত। আৰু এই উৎসৱটিও এটা কৃষিৰ লগতে জড়িত এটা উৎসৱ। আৰু ভাদ মাহত যিহেতু আমাৰ কৃষকসকলে তেওঁলোকৰ পথাৰৰ যিখিনি কাম সেই কামখিনি শেষ কৰি এটা এনেকুৱা এটা উৎসৱ পালন কৰাটো এটা পৰম্পৰাগতভাৱে চলি আহিছে। গতিকে এইবেলিও আজি মোৰ ইয়াতে মোৰ ঘৰত আহি এই যিটো এটা বাম্বল পিতা যিটো উৎসৱ সেই উৎসৱটি ইয়াতে পালন কৰিলে। আৰু যিটো পৰম্পৰাগতভাৱে মুখে মুখে কিছুমান গীত, এই বাম্বল পিতাৰ গীতসমূহ যিবিলাক চলি আহিছে সেই গীতবিলাক এটা সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে। আৰু এনেকুৱা ধৰণৰ প্ৰদৰ্শনে নিশ্চিতভাৱে এই উৎসৱটি ৰাভা জাতিৰ যি উৎসৱ সেই উৎসৱটি যাতে সুন্দৰভাৱে থাকি যায়, ৰৈ যায়, কোনো ধৰণৰ যাতে ইয়াতে বিলুপ্ত নহয়, এইটো ইয়াতে পৰম্পৰাগতভাৱে সেইকাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক সদায় প্ৰাসংগিক আৰু প্ৰয়োজনো আছে। আমাৰ এই সকলো ব্যক্তিয়ে এই যিটো গীত সেই গীতবিলাক ধৰি ৰাখিছে। গতিকে মই তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাভাসকলৰ অতীজৰে পৰা এই বাম্বল পিতা উৎসৱটি আমি পালন কৰি আহিছোঁ ভাদ মাহৰ প্ৰথম পূৰ্ণিমাহৰ তিথিত। এই পূৰ্ণিমাহৰ তিথিত আমি যে কৃষিভিত্তিক আমি ৰাভা জনগোষ্ঠী আমি কৃষি মানে ৰোৱনী কৰা মানে শেষ হোৱাৰ
অন্তত আমি মানে এই উৎসৱটি পালন কৰোঁ মোটামুটি প্ৰায় আধা শেষ হৈ যায় আৰু বাকী অলপ থাকে তথাপি আমি গোটেই গাঁৱৰ মানুহবিলাকে সমূহীয়াভাৱে লগ লাগি আমি মানে এই তামোল বিতৰণ অনুষ্ঠানটো আমি ঘৰে ঘৰে পালন কৰোঁ ঘৰে ঘৰে যাওঁ ঘৰে ঘৰে গৈ কিনে আমি আশীৰ্বাদ দিওঁ আশীৰ্বাদ দি আমি যি মানে দান সেইখিনি লৈ আমি আহোঁ আৰু যিটো নেকি আইহাতৈ বাইহাতৈ এইটো আইহাত আমি মাতৃসকলক আইহাতৈ বুলি কওঁ সিহঁতক আমি সম্বোধন কৰি পেলাই আইহাতো বাইহাতো আইহাত বাইহাত সিহঁতক লৈ পেলাই আমি এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ যাওঁ আৰু এইটোৱে নহয় আমি ভৱিষ্যতে আমাৰ সংস্কৃতিবিলাক বিলুপ্ত হোৱাৰ ফালে আগবাঢ়িছে সেইকাৰণে আমি এইটো যাতে বিলুপ্ত হৈ নাযায় সেইকাৰণে আমি নতুন প্ৰজন্মক এইখিনি দি যোৱাৰ কাৰণে আমি এই বস্তুটো এতিয়াও চলাই আছোঁ আৰু চলাই যাই থাকিম এটা আমি এই অনুষ্ঠানটো চলাই যাই আছোঁ তামোলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট অসম টুডে।